তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ তিনকুনিয়াত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰতি পলে পলে সম্ভাৱনা ব্যক্ত হৈ আহিছে এই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ। ইয়াৰ কাৰণ এটা ট্ৰেফিক পইণ্ট। তিনিচুকীয়া চহৰৰ এইটো ব্যস্ততাপূৰ্ণ তিনকুনিয়া তিনিআলি। এই তিনিআলিত থকা এই ট্ৰেফিক পইণ্টটোলৈ মন কৰক। এই ট্ৰেফিক পইণ্টটো আছে ঠিকেই, কিন্তু এই ট্ৰেফিক পইণ্টৰ তলেৰে যাত্ৰীসকল কোনফালে যাব বা কোনফালে নাযাব সেয়েহে নিৰ্ধাৰণ কৰিব নোৱাৰে এই ট্ৰেফিক পইণ্টটোৱে। কাৰণ ভালদৰে মন কৰক ট্ৰেফিক পইণ্টটোৰ ওপৰত থকা এই লাইট কেইটালৈ। সাধাৰণতে ট্ৰেফিক পইণ্টত দেখিবলৈ পোৱা যায় ৰঙা, সেউজীয়া আৰু হালধীয়া লাইট, আৰু সেই সংকেত মানিয়েই যাত্ৰীসকলে অহা যোৱা কৰে। কিন্তু তিনিচুকীয়াৰ তিনকুনিয়া তিনিআলিত থকা এই ট্ৰেফিক পইণ্টটোৰ ট্ৰেফিক মানিবলৈ নাই কোনো লাইটৰ ব্যৱস্থা। ফলত যেনিয়ে ইচ্ছা তেনিয়ে যায় এই পথেৰে যান বাহন লৈ অহা লোকসকলে, আৰু ফলত যিকোনো মুহূৰ্তত এই তিনকুনিয়াত এতিয়া এই ট্ৰেফিক পইণ্টটোৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। তিনিচুকীয়াবাসীৰ দীৰ্ঘদিন ধৰি এই সম্পৰ্কে অভিযোগৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তিনিচুকীয়াৰ যান বাহন আৰক্ষী বিভাগে। তিনিচুকীয়াৰ যান বাহন আৰক্ষীৰ বাবে এতিয়া যিকোনো মুহূৰ্তত তিনিকুনিয়া অঞ্চলত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত এতিয়া ত্ৰস্তমান তিনিচুকীয়া চহৰবাসী। তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা এই ট্ৰেফিক পইণ্টটো এতিয়া আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল এনেকুৱা হৈছেগৈ। যেটো ট্ৰেফিক পইণ্ট আছে সেই ট্ৰেফিক পইণ্টটোলৈ আপোনালোকে মন কৰক। সেই ট্ৰেফিক পইণ্টৰ ওপৰৰ ফালে আপোনালোকে যদি বিশেষভাৱে মন কৰে তাত বহুত ডাঙৰ ডাঙৰ বিজ্ঞাপন আঁৰি থোৱা আছে। যিহেতু কিন্তু বিজ্ঞাপন অৰাটো আমি আপোনালোকক দেখুৱাটো লক্ষ্য নহয়, কিন্তু তাৰ তলত ট্ৰেফিক পইণ্টত যিকেইটা লাইটৰ ছিগনেল আছে ৰঙা আৰু সেউজীয়া, সেই ৰঙা আৰু সেউজীয়া লাইটকেইটা বহু বছৰ ধৰি বিকল হৈ পৰি আছে। তিনিচুকীয়াৰ পৰা শান্তিপ্ৰিয়া দত্তৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট। ৰাইনো অইল ঘৰুৱা পদ্ধতিৰে তৈয়াৰী খাটি আৰু শুদ্ধ সৰিয়হৰ তেল। ইয়াত কোনো কেমিকেল ব্যৱহাৰ কৰা নহয়, 100% গেৰাণ্টিৰ সৈতে। যোগাযোগৰ ঠিকনা ধনজুৰ আলি, ভেহবাৰী, গড়মৌ, ৰঙিয়া, অসম। আমাৰ ফোন নম্বৰ 7002663770 আৰু 9707334291।